দীঘলতি দীঘলপাত গৰু চাৰে জাত জাত মায়ে সৰু বাপেৰে সৰু তই হলি বৰ গৰু লাও খা বাঙানা খা বছৰে বছৰে বাঢ়ি যা এনেকুৱা ধৰণে আজি গৰু বিহু উদযাপন কৰা হৈছে নলবাৰীৰ পবিত্ৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ যি ৩৮ সংখ্যক যি নলবাৰী বিহু সন্মিলন সেই বিহু সন্মিলনৰ ফালৰ পৰা নলবাৰীৰ যি সন্ধ্যা যি পাগল দিয়া হয় যি সন্ধ্যাঘাট সেই সন্ধ্যাঘাটত ইতিমধ্যে হৰি মন্দিৰৰ সেই পবিত্ৰ যি পবিত্ৰ হৰি মন্দিৰৰ সেই ৰঙালী বিহু উদযাপন সমিতি ইতিমধ্যে সন্ধ্যাৰ ঘাটত গৰু বিহু উদযাপন কৰিবলৈ দেখিবলৈ পোৱা গৈছে। ইয়াত উপস্থিত হৈছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বিহু সন্মিলনীৰ সন্মানীয় সভাপতি জয়ন্ত মল্ল বৰা ডাঙৰীয়া ইতিমধ্যে ইয়াত উপস্থিত আছে। মই সহযোগী ইয়াৰ অকণমান অনুৰোধ জনাইছো যে আজিৰ পৰা আৰম্ভ হৈছে ৩৮ সংখ্যক নলবাৰী জিলাৰ ৰঙালী বিহু সন্মিলনী নলবাৰী ঐতিহ্যমণ্ডিত পবিত্ৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত উদযাপন কৰা হ'ব ৩৮ সংখ্যক নলবাৰী জিলাৰ ৰঙালী বিহু সন্মিলন। আৰু ইতিমধ্যে ইয়াত উপস্থিত আছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা এই নলবাৰী জিলাৰ ৰঙালী বিহু সন্মিলনৰ সভাপতি জয়ন্ত মল্ল বৰা উপস্থিত আছে। আমাৰ ইয়াতে উপস্থিত আছে এই ৰঙালী বিহু সন্মিলনীৰ সন্মানীয় সাধাৰণ সম্পাদক হৰেণ আলী ডাঙৰীয়া উপস্থিত আছে। কি ক'ব? অসমবাসী ৰাইজকে মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। আৰু আজি আমাৰ বাপতি সাহোন ৰঙালী বিহুৰ আজি আমাৰ গৰু বিহু অনুষ্ঠান। আৰু এইবাৰ আমি নলবাৰী জিলা ৰঙালী বিহু সন্মিলনীয়ে আমি ইয়াতে পাগলদিয়া নদীৰ ঘাটত আজি আমি গৰু বিহু উদযাপন কৰিছো। আপোনালোকে দেখিছে আটাইয়ে ফূৰ্তি হেৰি কৰিছে। আমাৰ এই অনুষ্ঠানত আমাৰ আজি সৌভাগ্য আমাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ সভাপতি মাননীয় জয়ন্ত মল্ল বৰুৱাদেৱে আমাৰ ইয়াত অংশগ্ৰহণ কৰি এই অনুষ্ঠানটো আৰু জাকত জিলিকা কৰিছে। তাৰ বাবে আমি মন্ত্ৰী মহোদয়ক আমি উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছো। আৰু আমাৰ ইয়াত উপস্থিত আছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা এই নলবাৰী হৰি মন্দিৰৰ সভাপতি তথা ৰঙালী বিহু উদযাপন সমিতিৰ সন্মানীয় সভাপতি জয়ন্ত মল্ল বৰা ডাঙৰীয়া উপস্থিত আছে। আমি ইতিমধ্যে তেখেতে গৰু ধোৱা পৰ্বত ব্যস্ত হৈ আছে। আমি আপোনালোকক দেখুৱাবলৈ লৈছো এই যে সন্ধ্যা পাগল দেখা নলবাৰী সভাপতি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া চেষ্টা কৰিম এটা সুন্দৰ পৰিৱেশ বাংলাদেশ ভাৰত আমি সকলোৱে আমাৰ কৃষক জীৱনৰ এটা পৰম্পৰা এই গৰু বিহু পালন কৰি যথেষ্ট সংখ্যক গৰু আনি আমি ইয়াত একেলগে খুৱাইছো। সকলোৱে এটা আনন্দ অনুভৱ কৰিছো। দীঘলতি মাটিৰে আমি গৰুক খুৱাইছো, লাও বেঙেনা খুৱাইছো। এটা সুন্দৰ পৰিৱেশ আৰু এই পৰম্পৰাবিলাক ৰক্ষা কৰি আমাৰ লৰালি দিনলৈ ঘূৰি পোৱা যায় এটা আনন্দৰ পৰিৱেশ আৰু সকলোৱে বিহুৰ এক আনন্দ পোনে পোনে আমি যাবলৈ চেষ্টা কৰিছো। নাচনী সাজু ঢুলীয়া হিচাপে মন্ত্ৰী জয়ন্ত মল্ল পিছত বাংলাদেশৰ ভাৰতে বিহু নাচি সকলোৱে আনন্দ অনুভৱ কৰিছে। বিহু মোৰ দ্বাৰা ডাঙৰ নহ'ব, বিহু ঢোলে বজাব আৰু আমি দেখুৱাইছো উপস্থিত আছে ৩৮ সংখ্যক নলবাৰী জিলা ৰঙালী বিহু সন্মিলনীৰ সন্মানীয় সম্পাদক জোনকুমাৰ বৰ্মন ডাঙৰীয়া উপস্থিত আছে। তেওঁৰ পৰা আমি জানিব বিচাৰিম কেনেকুৱা ধৰণে ইয়াত পোনপ্ৰথমতে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি অসমবাসী ৰাইজক সকলোৰে ধন্যবাদ জনাইছো, বিহুৰ শুভেচ্ছা জনাইছো। আৰু আপোনালোকে জানে যে ৰংচমীয়া পৰিৱেশত আজি গৰু বিহু উদযাপন কৰিছো। আমি প্ৰথমবাৰৰ বাবে এইটো প্ৰয়াস কৰিছো আৰু সফলতাৰে আজি ইয়াতে সহস্ৰাধিক ব্যক্তি ইয়াত উপস্থিত হৈছে। সহস্ৰাধিক আমাৰ গৌমাতা উপস্থিত হৈছে, তেখেতসকলৰ যি গৰু পালক আছে তেখেতসকল উপস্থিত হৈছে, কৃষকসকল উপস্থিত হৈছে। আৰু আমাৰ খুব ভাল লাগিছে যে হৰি মন্দিৰ বাকৰি
বিপৰীত আমি যোৱা 37টা বছৰে আমি ৰঙালী বিহুখন উদযাপন কৰি আহিছিলো, কিন্তু এইবাৰ এটা ব্যতিক্ৰমী প্ৰয়াস আমি হাতত লৈছিলো। আপোনালোকৰ সহযোগত আমি এইবেলি সফল হ'বলৈ সক্ষম হৈছো। আৰু প্ৰতিদিনে আপোনালোকে জানে যে অহাকালি আমাৰ জ্যেষ্ঠজনৰ আশীৰ্বাদ গ্ৰহণ কাৰ্যসূচী আছে। প্ৰায় হাজাৰৰো অধিক জ্যেষ্ঠ ব্যক্তিক আমি আমন্ত্ৰণ জনাইছো। তেখেতসকল আহি আমাৰ হৰি মন্দিৰ বাটত উপস্থিত হ'ব আৰু তেখেতসকলৰ আমি আটাই মন্ত্ৰী মহোদয় উপস্থিত হ'ম, জয়ন্ত মণ্ডল মহোদয় উপস্থিত থাকিব। আমি আটাই তেখেতসকলৰ পৰা আশীৰ্বাদ ল'ম আৰু আগন্তুক দিনবোৰ যাতে আটাইৰে ভালে কুশলে যায় তাৰে কামনা কৰিম। ধন্যবাদ জনাইছো বিহু সন্মিলনৰ সন্মানীয় সাধাৰণ সম্পাদক জুংকৰ ভৱন ডাঙৰীয়াক। আজি এই গৰু বিহুৰ দিনা পবিত্ৰ ধন্যবাদ।